প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে 16 তাৰিখৰ পিছত অৰ্থাৎ 16 মে'ৰ পিছত বাংলাদেশে তালি টোপোলা বান্ধি বাংলাদেশলৈ যাব লাগিব। মানে বাংলাদেশ মুক্ত অসম, বাংলাদেশ মুক্ত ভাৰত গঢ়িম বুলি কৈছিল। কিন্তু সেই প্ৰতিশ্ৰুতি হৈ থাকিল, হাতে কামে নালাগিল। কিন্তু পুনৰ এবাৰ ৰাষ্ট্ৰপতি হৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে অৰ্থাৎ মোদীৰ বন্ধু ডনাল্ড ট্ৰাম্পে কথা দি কথা ৰাখিলে আৰু কথা দিয়া অনুসৰিয়ে যিসকল প্ৰবাসী ভাৰতীয় হওক বা অন্যান্য দেশৰ পৰা যিসকলে অনুপ্ৰৱেশ কৰি পেলাই আমেৰিকাত আছিল সেইসকলক কিন্তু বিতৰণ কৰি দেখুৱাই দিলে আৰু তাকো হাতত শিকলি লগাই বিশ্বগুৰু ভাৰতৰ কেইজনমান অনুপ্ৰৱেশকাৰী এইদৰে প্লেনত উঠিবলৈ আগুৱাই গৈছে। মোদীয়ে কথা ক'লে কিন্তু হাতে কামে কৰিব নোৱাৰিলে আৰু ট্ৰাম্পে কথা ক'লেও যেনেকৈ প্ৰতিশ্ৰুতি দিছিলোঁ তেনেকৈ হাতে কামে কৰি দেখুৱাই দিলে আৰু বিশ্বগুৰু মোদী এতিয়া নতজানু হ'বলৈ বাধ্য হ'ল ট্ৰাম্পৰ ওচৰত।